নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো। আজি আমি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ আৰু বৈশিষ্ট্য আশ্ৰম দৰ্শনৰ উদ্দেশ্যে ওলালো। প্ৰথমে আমি আহিলো শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰলৈ। অসমৰ এক ঐতিহ্যমণ্ডিত তথা গৌৰৱময় স্থান হ'ল শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ, য'ত অসমীয়া সংস্কৃতিৰ বহু আপুৰুগীয়া তথা চহকী সম্পদসমূহ সংগ্ৰহ কৰি ৰখা হৈছে। এয়া চাওক শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ চৌপাশৰ সুন্দৰ পৰিৱেশ। যিহেতু কলাক্ষেত্ৰৰ ভিতৰ চোৱাত ভিডিঅ' ফটো উঠোৱা নিষেধ, সেয়ে আপোনালোকক ভিতৰ চোৱা দেখাব পৰা নগ'ল। সেয়ে আপোনালোকক বাহিৰৰ পৰিৱেশটোৱে দেখুৱাবলৈ যত্ন কৰিলোঁ। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ চাৰিওফালৰ পৰিৱেশ চাই খুবেই ভাল লাগিল। খুব সুন্দৰকৈ চাফ চিকুণকৈ ধুনীয়াকৈ ৰখা হৈছে। আমি এতিয়া আছো গুৱাহাটীৰ বৈশিষ্ট্য আশ্ৰমত। তাত আশ্ৰমখনৰ নান্দনিক পৰিৱেশ। আৰু এনেকৈয়ে আমি আজিৰ দিনটি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ আৰু বৈশিষ্ট্য মুনিৰ আশ্ৰমত অতিবাহিত কৰিলোঁ। খুব ভাল লগা এটি দিন, খুব ভাল লাগিল।